Welcome back to my Bindas YouTube channel. নমস্কাৰ মই দিছা পুনৰ এবাৰ মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি কিমান দিনৰ কিমান মাহৰ মূৰত যে মই ব্লগ এটা বনাম বুলি ভাবিলোঁ কাৰণ আমি গৈ আছোঁ এটা ভেকেশ্যন ট্ৰিপত চ' আজি আমি যাম এতিয়া গুৱাহাটীলৈ ডিফু টু গুৱাহাটী আমি এতিয়া ট্ৰেইনত যাম তাৰপিছত কাইলৈ আমাৰ ফ্লাইট আছে চ' ভাবিলোঁ আজিৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰোঁ ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ক'ত যাম কি কথা আপোনালোকক মই জনাই থাকিম ব'লক আজি গুৱাহাটীলৈকে যাওঁ চ' আমি এতিয়া ট্ৰেইনত বহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ চ' এয়া আহি পালোঁ আৰু এতিয়া অতিথিকে গৈ আছোঁ ঘৰলৈকে বুলি আজিতো ঘৰতে থাকিম আৰু কালি ৰাতিপুৱা আমাৰ ফ্লাইট আছে যিহেতু ব'লক বহুত ভাগৰ লাগি গৈছে আৰু এনেকুৱা যে ভোক লাগিছে ঘৰত যায় আপোনালোকক লগ পাইছোঁ আৰু এতিয়া ঘৰ আহিয়ে মই ওলাই আহিছোঁ মাৰ লগত একচুৱেলি হাৰ্ডৱেৰৰ দোকানলৈ মাৰ কিবা কিবি কিনিবলগীয়া আছিলে মই কিবা এটা খাই মেলি ওলাই আহিলোঁ এয়া আহি পালোঁ আৰু এয়াই হ'ল মোৰ মাদাৰ ইণ্ডিয়া মাক কিবা কিবি মন্দিৰত লগা বস্তু নিবলৈ আহিছে আৰু বস্তু লৈ আহি এয়া দেখিছোঁ আমাৰ তাত খানা চলি আছে মানে মই অহা ফূৰ্তিতে আজি মানে খানা পাতিছে আৰু আমাৰ মানে কি হয় ঘৰত ভাড়াঘৰ আছেতো গতিকে মানে এইবিলাক খানাটো চলিয়ে থাকিম মাজে সময়ে তো আজি মোৰ ভাগ্যত আছিলে পাই গ'লো আৰু মই এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছোঁ যোৱাকালিতো এণ্ডিঙো নহ'ল একো নহ'ল চ' মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ এয়াৰপৰ্টৰ পৰা এয়াৰপৰ্ট আহি পালোঁ চেক ইন কৰালোঁ বেগ লাগেজ দিলোঁ এতিয়া আমি আহিছোঁ খাবৰ কাৰণে আৰু এতিয়াও বাঢ়িছে ৰাতিপুৱা 4টা আৰু এতিয়াও ফুড কৰ্ট খোলা নাই গুৱাহাটী এয়াৰপৰ্টত 4টা বজাৰ পিছতহে খুলিব এতিয়াও 4টা বাজিব আৰু 3 মিনিটমান আছে চ' আকৌ আহি কেনে আমি বহি গ'লো ভাবিছিলোঁ খাই ল'ম কিবা এটা তাৰপিছত তাহাঁতে ক'লে 4টা বজাৰ পিছত খুলিব গতিকে আমি 4টা বজাৰ পিছতহে যাব লাগিব আৰু আমি ক'ত গৈ আছোঁ এতিয়া আপোনালোকক জনোৱা নাই আপোনালোকক জনাম ক'ত যাই আছোঁ লাইব্ৰেৰীটো ছাছপেন্স ৰাখিছোঁ বেলেগ নহয় আপোনালোকে মানে গেছ কৰি ল'ব আৰু এয়াৰপৰ্টটো নোপোৱালৈকে ক'ত যাম বোলে তেতিয়াহ'লে পালোঁ এতিয়া এয়াৰপৰ্ট ফাইনেলি লেণ্ড কৰিলোঁ আৰু আমি আহিছোঁ বম্বে আমি 2 দিন ইয়াতে থাকিম তাৰপিছত আৰু এটা বেলেগ ডেষ্টিনেশ্যন যাম চ' মানে ইয়াতে গণেশ চতুৰ্থী ষ্টাৰ্ট হৈ গৈছে ভাবিলোঁ গণেশ চতুৰ্থী চাই লওঁ আৰু ইয়াতে ৱেডাৰটো দেখাইছোঁ আপোনালোকক ৰ'ব বম্বেৰ ৱেডাৰ বৰষুণটো এতিয়া নাই বাট বহুত ক্লাউডি হৈ আছে গণেশ চতুৰ্থী পাওঁ ৰাস্তা আছে বুলিতো শুনিছোঁ যদি পাওঁ মই আপোনালোককো দেখুৱাম আমি বম্বে টাৰ্মিনেলটোত প্ৰথমবাৰৰ বাবে সোমাইছোঁ আগতে বম্বে আহিছোঁ কিন্তু মানে টাৰ্মিনেলটোত আহি পোৱা নাছিলোঁ কিন্তু বহুত ধুনীয়া টাৰ্মিনেলটো মানে টাৰ্মিনেল 1ত একোৱে নাই কেৱল টাৰ্মিনেল 2ত মানে বহুত বেছি ডাঙৰ মানে টাৰ্মিনেলটো এতিয়া আমাৰ লাগেজ দিব 30 নম্বৰত লাগেজ ল'ব গৈ আছোঁ হোটেল সোমোৱা নহ'ল কাৰণ মই তাতে বাহিৰতে ড্ৰেছটো চেঞ্জ কৰি ল'লো আৰু এতিয়া আমি গৈ আছোঁ নেভি মুম্বাই কিবা এটা কামত গৈ আছোঁ বনাম নহ'লে মানে কি হোটেল ৰুমত চেক ইন 12টা বজাতে এতিয়ালৈকে ৰুম খালী হোৱা নাই চ' কাপোৰটো পটাপট তাতে বাহিৰতে মানে বাথৰুমত চেঞ্জ কৰি পেলাই আমি ওলাই আহিছোঁ এতিয়া কাপোৰ বান্ধো যাওঁ একবাৰ চাই দিয়া
আমি গৈছিলো নেভি মুম্বাই আৰু নেভি মুম্বাইৰ পৰা আহি থাকোতে ইয়াত যে এনেকুৱা বৰষুণ বাপৰে মুম্বাই আৰু বৰষুণ কিবা এটা ভাল লগা বাট ইমান বৰষুণ দিলেও ভাল নালাগে বহুত বেছি ডাঙৰকে দিছে মানে আমি গৈ আছো পেট্ৰাইল মাৰ্কেটলৈকে তাতে চাম কি আছে বাইদেউ মাৰ্কেটে আগতেও গৈছো তথাপি এবাৰ ঘূৰি আহিম আৰু আজি গণপতি দৰ্শন কৰিলো তাৰপিছত অলপ শ্বপিং কৰিলো বেগ ললে এতিয়া আমি গৈ আছো পেট্ৰাইল যাম আমি এতিয়া গৈ আছো এজন স্পেচিয়েল মানুহক লগ কৰিবলৈ আৰু এজন বিখ্যাত মিউজিক ডাইৰেক্টৰৰ ষ্টুডিঅ'ত যাম এতিয়া চ' আপোনালোককো লৈ যাম যদি মই চান্স পাওঁ আপোনালোকক দেখুৱাম বাৰু ষ্টুডিঅ'টো বৰক তেনেহ'লে এয়া আমি আহিলো বম্বেৰ এটা ষ্টুডিঅ'লৈ তাতে অজয় দাই মানে গানৰ ৰেকৰ্ডিং আছিলে বম্বেৰ ষ্টুডিঅ' প্ৰথমবাৰ দেখিলো তুমি গানটো মাৰিবা ধৰিব কি বুলি এতিয়া মই নোটটোত ধ্যান দিম এয়া ষ্টুডিঅ'ৰ পৰা ওলাই আহি আমি আহিলো মানে গণেশ পূজা চলি আছিল আৰু গোটেইখিনিতে লাইটিংটো কৰাই থৈছে ইমান মানুহ আৰু এই যে মানুহৰ লাইনটো দেখিছে এই লাইনটো একচুৱেলি মণ্ডপত সোমোৱা লাইন হয় বহুত দূৰৰ পৰা লাইনটো মই মণ্ডপত নোসোমালো কাৰণ আমাৰ ইয়াৰ পৰা যাবলগীয়া আৰু এটা ঠাই আছিলে আৰু অলৰেডি বহুত টায়াৰ্ড হৈছো আৰু ক'ত যাই আছো এতিয়া আপোনালোকক মই দেখুৱাম আৰু কাক কাক লগ পালো সেইটো আপোনালোকক দেখুৱাম চাই দিম এয়া আহিলো অনুৰাগ দাৰ ষ্টুডিঅ'লৈকে আৰু এইটো এটা সপোন অনুৰাগ শইকীয়াৰ ষ্টুডিঅ' দেখাও এটা মানুহে সপোন থাকে সেইটো আজি ফুলফিল হ'ল হ'ল অনুৰাগ শইকীয়াৰ মিউজিক ডাইৰেক্টৰ আৰু ইয়াতে পঞ্চায়তৰ নিচিনা বহুত ডাঙৰ ডাঙৰ ৱেব চিৰিজৰ গান ইয়াতে ৰেকৰ্ডিং হৈছিল আৰু ইয়াৰ পৰাই ৰিলিজ দিছিলে আপোনালোকে শুনিছে অ ৰাজা যিবিলাক বহুত ডাঙৰ ডাঙৰ ভাল ভাল গান শুনিছে আৰু এইটোৱে হ'ল ধুনীয়া ষ্টুডিঅ'টো আৰু এতিয়া কাক লগ পাইছো চাওক মুম্বাই এইফালে অনুৰাগ শইকীয়া দেখাই দিয়া আমাৰ অসমৰ অনুৰাগ শইকীয়া এইটো কৰিছো মই তেতিয়া এইফালে আমাৰ দেখছো আছে নতুন গানটো কৈ দিয়া এবাৰ হাই কওক নতুন গানটোৰ বিষয়ে কওক মৰমৰ হাসনা হানা নতুন গীত সকলোৱে শুনিব এই ভিডিঅ'টো চাব আৰু কালি মুক্তি লাভ কৰিছে আমি এটা গান ৰেকৰ্ডিং কৰিলো ইয়াতে সব ভাল হ'ব আমি দেখাই দিওঁ আমাৰ এই মৰমৰ সকলোৱে ভাল হ'ব আজি বহুত ভাল লাগে এয়া আমি এতিয়া আহিছো অসমৰ আৰু মানুহৰ ঘৰলে ইমান যে ঘূৰিছো আজি বাপৰে বেলেগ ভাগৰ লাগিছে এতিয়া ইয়াতে কিবা এটা খাই মেলি অলপমান কথা পাতি আমি যামগে হোটেললৈকে আৰু এতিয়া আমি আহিছো নীলদাৰ ঘৰলে নীলদা হৈছে চলমেট গানটোৰ ছিংগাৰ নীলদাও বহুত ডাঙৰ ছিংগাৰ আৰু নীলদাৰ ভনীয়েকো এজনী ভাল ছিংগাৰ আৰু নীলদাহঁতৰ ঘৰতে ভাত পানী খাই মানে হোটেল পালোগে আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব